মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নং 7 অসমৰ নদ-নদী এই পাঠটোৰ অনুশীলনত থকা প্ৰশ্নোত্তৰসমূহ কৰিম। কুৱেশ্যন নম্বৰ 1, চমু উত্তৰ লিখা। ক, ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি? উত্তৰ লিখা, ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম চেমা-য়ুং-ডুং। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? লিখা, ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। গ, ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে? উত্তৰ লিখা, ব্ৰহ্মপুত্ৰৰ উৎস চীনত আছে। ঘ, উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? লিখা, উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটিৰ দৰে হয়। উঙ, ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? লিখিবা, ব্ৰহ্মপুত্ৰ নৈ তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে। 2 নম্বৰ, শুদ্ধ উত্তৰটো লিখা। ক, গিৰিখাত নিম্নভূমি, মোহনা উচ্চভূমি অঞ্চলৰ ভূ আকৃতি। এইটো কি হ'ব? উচ্চভূমি। এই দুটা কাটি দিবা। খ নম্বৰ, নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত, সমভূমি, মালভূমিত দেখা পোৱা যায়। এইটো কি হ'ব? সমভূমি, পৰ্বত আৰু মালভূমি নহয়। গ নম্বৰ, প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ খনন, পৰিবহন, অৱক্ষেপণৰ ফলত সৃষ্টি হয়। এইটো কি হ'ব? অৱক্ষেপণৰ ফলত সৃষ্টি হয়, খনন আৰু পৰিবহন নহয়। বৰাক নৈ অসমৰ 2, 3, 4খন জিলাৰ মাজেৰে বৈ গৈছে। এইটো কিমান? 3খন, 4ও নহয়, 2ও নহয়। বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ, 9200 কিলোমিটাৰ, 2906 কিলোমিটাৰ। ইয়াৰ উত্তৰ কি? 900 কিলোমিটাৰ। এই দুটা নহয়। 3 নম্বৰ, সফালৰ লগত বাফল মিলোৱা। চাংপো, চাংপো তিব্বতৰ লগত। অৰুণাচল প্ৰদেশ। চিয়াং। হৰপিল, একা বেকা গতি পথ। কলংকি, কলং এটা সুঁতি। তাৰপিছত নদীদ্বীপ, মাজুলী। 4 নম্বৰ, চমু টকা লিখা। ক, নৈৰ উচ্চগতি অংশৰ কাৰ্য। লিখা, নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। খ, নৈৰ মধ্যগতি অংশৰ কাৰ্য। উত্তৰ লিখা, নৈৰ মধ্যগতি অংশত কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদীৰ গতি ধীৰ হয়। এই অংশত নদীৰ গেট পৰিবহণ ক্ষমতা কম হয়। ফলত পাহাৰ বা পৰ্বতৰ পৰা সতত কঢ়িয়াই অনা শিল, বালি, মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। গ, নৈৰ নিম্নগতি অংশৰ কাৰ্য। নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰে। নিম্নগতিত নদীৰ গতি অধিক ধীৰ হয়। নদীয়ে সতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ঘ, বৰাক নৈৰ গতিপথ। লিখিবা, নাগালেণ্ড, মণিপুৰ সীমাৱৰ্তীত মৰাণ নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে বৈ অহা নৈখনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰ সীমাৰে উত্তৰলৈ আহি পিছত ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। এইখিনিলৈকে লিখি দিবা। 5 নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয়? সমতল অঞ্চলৰ মাজেৰে গতি কৰিলে নদীৰ গতিপথ একা বেকা হয়। যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সমতল, সেয়েহে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশই একা বেকা বা সৰ্পিল। 6 নম্বৰ, উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশত বৰ্তমান কি কি নামেৰে জনা যায়? লিখা। লিখা, উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈখনক তিব্বত চাংপো, অসমত লুইত, অৰুণাচল প্ৰদেশত চিয়াং, বাংলাদেশত পদ্মা, বৰাকত মেঘনা নামেৰে জনা যায়। 7 নম্বৰ, ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূচিত্ৰাৱলীৰ সহায় লৈ শিপিঠিত দিয়া অৱয়ৱসমূহ বহুৱা। প্ৰথমতে কি কৰিব লাগিব? উত্তৰ পূব অঞ্চলৰ এখন মানচিত্ৰ আঁকিব লাগিব। তাৰ পিছত কি কৰিব লাগিব? এইবোৰ যে আছে অৰুণাচল, হিমালয়, বৰাইল পাহাৰ, কাৰ্বি মালভূমি এইবোৰ যে আছে, এইবোৰ ক'ত ক'ত আছে মেপখনত দেখুৱাই দিব লাগিব। 8 নম্বৰ, নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয়? লিখা।
লিখা নদ নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱনসমূহ কৃষি কাৰ্যৰ বাবে বৰ উপযোগী খৰালি কালত পানী কম হ'লেও নদ নদীৰ কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য কৰিব পাৰি 9 নম্বৰ বাতৰি কাকত আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা এটো তোমালোকে নিজাকে প্ৰস্তুত কৰিব লাগিব তোমালোকৰ ঘৰত যিবোৰ বাতৰি কাকত আনে বা যিবোৰ আলোচনী আনে তাত প্ৰকাশ পোৱা কি কৰিব লাগিব বানপানী আৰু গৰাখহনীয়াৰ ছবিসমূহ সংগ্ৰহ কৰি এখন এলবাম বনাব লাগিব গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰাৱলীৰ সহায় লবা এইটো উত্তৰ তোমালোকৰ কিতাপত 65 পেজত আছে ইয়াৰ পৰা চাই তোমালোকৰ টিচাৰৰ সহায় লৈ পেলাই লিখিবা ইয়াতে চোৱাচোন দক্ষিণ ফাল হলে কি হ'ব ব্ৰহ্মপুত্ৰ এখন ব্ৰহ্মপুত্ৰ দক্ষিণ ফালে এইবোৰ কপিলি ধনশিৰি দিখৌ দৰিকা বুঢ়ী দিহিং এইবোৰ হৈছে দক্ষিণ পাৰে আৰু সেইফালে থাকাবোৰ কি উত্তৰ ফালে থকা আমাক দক্ষিণ ফালৰ লিখিব দিছে আৰু ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে নদীৰ নামবোৰ লিখিব দিছে দক্ষিণ ফালৰ গতিকে ইয়াৰ পৰা চাইছে তোমালোকে নামবোৰ লিখিবা আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো অসমৰ নদ নদী পাঠটোৰ অনুশীলনীত থকা আটাইবোৰ প্ৰশ্ন উত্তৰে কৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা ধন্যবাদ